Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন এইটো হৈ গ'ল আমাৰ কুইজ নম্বৰ 6 so let us begin First question আমাক দুটা ফ্ৰেকশন দিছে 1/5 আৰু 1/6 এই দুটা ফ্ৰেকশনক আমি এড কৰিব লাগে এতিয়া দেখাই গৈছে ফ্ৰেকশন এড কৰিব কাৰণে হবাৰ ফদাই আমি ডিনোমিনেটৰ দুটাক সেম ৰাখিব লাগে বাট ইয়াতে আমাৰ এটা ডিনোমিনেটৰ হৈছে 5 আৰু আনটো হৈছে 6 তো তাৰ মানে আমি ইহঁতক ইজিলি এড কৰিব নোৱাৰিম তো ইয়াক এড কৰিব কাৰণে আমাৰ প্ৰথম কামটো হ'ব 5 আৰু 6 ৰ কমন মাল্টিপলটো উলাবলৈ তো 5 ৰ যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰো তেনেহলে প্ৰাইমৰ 5 ৰ প্ৰাইম ফেক্টৰাইজেশ্যনটো 5 এ হ'ব Next, আমাৰ তাত আছে 6. 6 ৰ যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ অতনা আমি পাম 2 আৰু 3 because 2 times 3 হৈছে 6 তো 2 আৰু 3 হৈ যাব ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যন তো এতিয়া আমি কমন মাল্টিপল উলাব কাৰণে কি কৰিম তো ইয়াতে কেটা 2 আছে এটা 2 আছে নেক্সট আমাৰ 5 এটা আছে আৰু আমাৰ 3 এটা আছে তো গুটিকেটাক যদি মাল্টিপ্লাই কৰি দিও 2 5 * 10 10 3 * 30 তো তাৰ মানে এইটোৱে হৈ যাব আমাৰ কমন মাল্টিপল তো কমন মাল্টিপল যেতিয়া পাই গলো তাৰ মানে আমি এতিয়া কাম কৰিম 5 আৰু 6 ৰ ডিনোমিনেটৰটোক 30 বনাবলৈ আমি চেষ্টা কৰিম তো প্ৰথমতে আমি লওঁ 1/5 তো 1/5 ৰ ডিনোমিনেটৰটোক আমি বনাব বিচাৰিছো 30 তেনেহলে আমি কি কৰিব লাগিব 5 ৰ লগত যদি আমি 6 মাল্টিপ্লাই কৰি দিও তেনেহলে আমি পাই যাও 30 তো এইটোৱে আমাৰ হিন্ট দি দিলে যে আমি নিউমাৰেটৰৰ লগতো 6 মাল্টিপ্লাই কৰিব লাগিব সো 1 multiplied to 6 হৈ যাব আমাৰ 6 তো 1/5 ৰ জায়গাত আমি ইউজ কৰিম 6/30 যোনটো হৈছে এটা ইকুইভ্যালেন্ট ফ্ৰেকশন 1/5 ৰ ঠিক তেনেকৈ 1/6 ৰ ডিনোমিনেটৰটোক আমি চেঞ্জ কৰিব লাগিব সো 1/6 ৰ ডিনোমিনেটৰটোক আমি বনাব বিচাৰিছো 30 তো 6 ৰ লগত যদি আমি 5 মাল্টিপ্লাই কৰি দিও তেনেহলে আমি পাই যাম 30 তো ঠিক তেনেকৈ 1 ৰ লগত যদি আমি 5 মাল্টিপ্লাই কৰি দিও তেনেহলে আমি পাই যাম 5 তো তাৰ মানে 1/6 ৰ জায়গাত আমি লিখিম 5/30 তো এতিয়া আমাৰ যেহেতু দুটাৰ ডিনোমিনেটৰ সেম টু সেম হৈ গল তো আমি কি কৰিম কমন ডিনোমিনেটৰ লৈ লম 3 আৰু এড কৰিব কাৰণে সিম্পলি নিউমাৰেটৰ দুটাক এড কৰি দিম 6 + 5 তো 6 + 5 হৈছে আমাৰ 11 তো 11/30 হৈ যাব আমাৰ ফাইনেল আনসাৰ তো 1/5 + 1/6 কৰিলে দুইটাৰে সাম হ'ব 11/30 তো ঠিক আছে তো আমি ইয়াতে লিখি দিম 11/30 চেক ওকে তো এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ এবাৰ দিছে 4/3 + 2/5 তো আমাৰ কি কৰিব লাগিব ডিনোমিনেটৰ দুটাক সেম বনাব লাগিব এতিয়া 3 প্ৰাইম ফেক্টৰাইজেশ্যন হৈছে 3 আৰু 5 ৰ প্ৰাইম ফেক্টৰাইজেশ্যন হৈছে 5 তো তাৰ মানে আমি সিম্পলি কি কৰিব লাগিব দুইটাক মাল্টিপ্লাই কৰি দিলে আমাৰ যোনটো ভ্যালু আহিব হেতুৱে হৈ যাব আমাৰ কমন মাল্টিপল 15 তো আমি কি কৰিম 4/3 ডিনোমিনেটৰটোক 15 বনাবলৈ চেষ্টা কৰিম সিমিলাৰলি 2/5 ৰ ডিনোমিনেটৰটোক আমি 15 বনাবলৈ চেষ্টা কৰিম তো 3 পৰা 15 পাবলৈ কাৰণে আমি কি কৰিম 5 ৰে মাল্টিপ্লাই কৰিম তো তাৰ মানে নিউমাৰেটৰটো লগতো আমি 5 মাল্টিপ্লাই কৰিব লাগিব সো 4 times 5 হৈ গল আমাৰ 20 তো আমি পাই গলো 20/15 প্লাস ইফালে আছে 2/5 সো 5 ৰ লগত আমি 3 মাল্টিপ্লাই কৰিলে 15 পাই যাও ডিনোমিনেটৰ তো নিউমাৰেটৰ লগতো আমি 3 মাল্টিপ্লাই কৰি দিম সো 2 times 3 হৈ গল আমাৰ 6 তো আমাৰ নতুন ফ্ৰেকশন 2/5 ৰ ইকুইভ্যালেন্ট ফ্ৰেকশনটো হৈ যাব 6/15 এটা যেহেতু আমি দেখাই পাইছো এই দুইটাৰে ডিনোমিনেটৰ সেম টু সেম হৈ গল তো আমাৰ কমন ডিনোমিনেটৰ হৈ গল 15 আৰু নিউমাৰেটৰত আমি কি কৰিম 20 আৰু 6 ক এড কৰি দিম তো এইটোৱে দিব আমাক 26/15 ঠিক আছে আমি এইটোৱে লব পাৰো ফ্ৰেকশন বাট ইয়াতে এটা বস্তু নোটিস কৰিব পাৰি যে 26 আৰু 15 ৰ কমন ফেক্টৰ আছে জানো নাই একচুয়ালি নাই তো এইটো আছে এটা ইভেন নাম্বাৰ এইটো হৈছে এটা আমাৰ অড নাম্বাৰ তো ইয়াৰে যেহেতু কমন ফেক্টৰ নাই অকল 1 হৈছে কমন ফেক্টৰ তো আমি কি কৰিম 26/15 ইয়াৰ আনসাৰ লম তো আমি লিখিম 26/15 ওকে নেক্সট কোৱেশ্চন 4/5 আৰু 2/10 ক এড কৰিব লাগে তো 5 আৰু 10 কি হ'ব তো 5 ৰ প্ৰাইম ফেক্টৰাইজেশ্যন হৈছে 5 10 ৰ প্ৰাইম ফেক্টৰাইজেশ্যন হ'ব 2 হ'ব আৰু 5 হ'ব ঠিক আছে 5 আৰু 10 ৰ দুইটাতে 5 আছে কমন হৈ আছে তো এটা 5 এ আহিব কমন থাকিলে আৰু যেটো বাছি গল হেতু হৈছে 2 সো 5 আৰু 2 মাল্টিপ্লাই কৰিলে আমি পাই যাম 10 তো 10 টোই হৈ যাব আমাৰ কমন মাল্টিপল তো তাৰ মানে 5 আৰু 10 ৰ কমন মাল্টিপল হৈছে 10 তো এইটোৱে হিন্ট যে আমি দুইটাৰে ডিনোমিনেটৰ 10 বনাব লাগিব সেকেন্ড ফ্ৰেকশনৰ প্ৰবলেম নাই অলৰেডি 10 আছে তো আমাৰ তাত এটা ফ্ৰেকশন আছে 4/5 যাক আমি ডিনোমিনেটৰটোক 10 বনাব লাগিব যাৰ ডিনোমিনেটৰটো হৈ যাব 10 তো 5 ৰ পৰা 10 যাবলৈ কাৰণে আমি কি কৰিব লাগিব 5 ক 2 ৰে মাল্টিপ্লাই কৰিব লাগিব তো ঠিক তেনেকৈ 4 ক 2 ৰে মাল্টিপ্লাই কৰিব লাগিব এটো হ'ব 8 তো 8/10 বা 8/10 প্লাস 2/10 তো ডিনোমিনেটৰ হৈ গল কমন 10 এতিয়া আমি 8 আৰু 2 ক এড কৰি দিম তো 8 + 2 হৈ গল আমাৰ 10 আমি কি পালো
10/10 পালোঁ আমি জানো যেতিয়া নিউমাৰেটৰ আৰু ডিনমিনেটৰ সেম টু সেম হয় হেতুটো হৈছে এটা হোল তো 10/10 হৈছে এটা ওৱান হোল তাৰমানে আমাৰ 10টা ইকুৱেল পাৰ্টছ আছে আৰু 10টাৰে গোটেই 10টা পাৰ্টে আমি সিলেক্ট কৰি ললোঁ তাৰমানে কি গোটেই ওৱান হোলটোকে সিলেক্ট কৰি ললোঁ সেইকাৰণে আমি 4/5 + 2/10 এড কৰোঁতে পাম এটা ওৱান হোল তো আমি সিম্পলি ইয়াতে 1 নোট কৰি দিম ওকে নেক্সট কোৱেশ্চন 5/8 + 5/4 ঠিক আছে তো এতিয়া 8ৰ প্ৰাইম ফেক্টৰাইজেশ্যন কি হ'ব 2 হ'ব 2 হ'ব আৰু ইফালে 2 হ'ব because 2 2 * 4 4 2 * 8 ঠিক তেনেকৈ 4ৰ প্ৰাইম ফেক্টৰাইজেশ্যন হ'ব 2 আৰু 2 এতিয়া a2 আৰু a2 কমন হৈ গ'ল তো দুটা কমনৰ পৰা এটা 2 আহিব সিঙ্গল নেক্সট a2 2 আৰু a2 2 কমন হৈ গ'ল তো এই দুটাৰ পৰা কমন এটা 2 আহি যাব আৰু এটা বাছি গ'ল 2 তো আমি সিঙ্গল বাছি যোৱাটো আমি লৈ ল'ম সো 2 × 2 4 4 × 2 হৈ গ'ল 8 তো তাৰমানে আমাৰ কমন ডিনমিনেটৰ হ'ব 8 বিকজ 8 আৰু 4 কমন মাল্টিপল হৈছে 8 ফাৰ্ষ্ট ফ্ৰেকশ্যনৰ প্ৰবলেম নাই আমি সেকেন্ড ফ্ৰেকশ্যনটো চেঞ্জ কৰিব লাগিব সেকেন্ড ফ্ৰেকশ্যনৰ ডিনমিনেটৰ 4 আছে আমি ইয়াক বনাম 8 তো 4 ৰ পৰা 8 আহিবলৈ কাৰণে আমি কি কৰিব লাগিব 2 ৰে মাল্টিপ্লাই কৰিব লাগিব তো তাৰমানে নিউমাৰেটৰ 5 কো 2 ৰে মাল্টিপ্লাই কৰিম সো 5 × 2 হৈ গ'ল আমাৰ 10 তো তাৰমানে 5/4 জেগাত আমি লিখিম 10/8 তো আমাৰ ফাৰ্ষ্ট ফ্ৰেকশ্যনটো সেম টু সেম থাকিব 5/8 বাট সেকেন্ড ফ্ৰেকশ্যনটো হৈ যাব 10/8 ইকুৱেলছ টু তো 8 হ'ব গ'ল কমন ডিনমিনেটৰ 5 + 10 কৰিলে আমি পাই যাম 15 তো এইটো হৈ গ'ল আমাৰ ফ্ৰেকশ্যন 15/8 বাট আমি এটা কাম কৰোঁ এবাৰ অলপ চেঞ্জ কৰি প্লে কৰোঁ বিকজ 15/8 হৈছে এটা ইম্প্ৰপাৰ ফ্ৰেকশ্যন নিউমাৰেটৰ ডিনমিনেটৰতকৈ ডাঙৰ হয় তো আমি কি কৰিম 15ক যদি 8 ৰে ডিভাইড কৰি দিওঁ তো 8 1 = 8 মাইনাছ কৰিলে আমাৰ তাত থাকিল 8 9 10 11 12 13 14 15 7 হৈ গ'ল আমাৰ ৰিমাইণ্ডাৰ তো আমি কেনেকৈ লিখিব পাৰোঁ মিক্স নম্বৰ ফৰ্মেটত এটা 1 হোল বাছি গ'ল তাৰপিছত 1 হোল এটা পালোঁ তাৰপিছত আৰু আমি কি পাম 7 বাছি গ'ল আমাৰ যোনটো ৰিমাইণ্ডাৰ হৈ গ'ল আউট অফ কিমান 8 আউট অফ 8 আমাৰ 7 ৰিমাইণ্ডাৰ থাকিল আৰু এটা 1 হোল হ'ল তো 1 7/8 ক'ব পাৰোঁ সো আইদাৰ আমি 15/8 কওঁ বা 1 এইটো কেনেকৈ লিখিম 1 7 স্পেচ দি পেলাই 7/8 ঠিক আছে তো এইটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ওকে লাষ্ট কোৱেশ্চন 4/6 + 4/8 তো তাৰমানে প্ৰথমতে আমি 6ৰ প্ৰাইম ফেক্টৰাইজেশ্যন লৈ লওঁ এটা হৈছে 2 আৰু এটা হৈছে আমাৰ 3 নেক্সট 8ৰ প্ৰাইম ফেক্টৰাইজেশ্যন হৈছে আমাৰ 2 2 আৰু 2 ঠিক আছে তো 2 এটা কমন আছে তো এই 2 আৰু 2 কমনৰ পৰা এটা 2 আহিব বাকি এইকেইটা ৰিপিট হোৱা নাই বিকজ এই 2টো অকল 8ত আছে বাট 6ত কোনো 2 নাই বাট একো নাই আমি এই 2টো লৈ ল'ম নেক্সট এই 2টো এবাৰে হৈ ৰিপিট হৈ আছে এবাৰে হৈছে একচুৱেলি ৰিপিট হোৱা নাই এবাৰে আহিছে সেইকাৰণে এইটো আমি ল'ম আৰু এই 3টো এবাৰে আহিছে 6ত তো এইটো আমি লৈ ল'ম সো 2 2 * 4 4 2 * 8 8 3 * 24 তো তাৰমানে আমাৰ 24 হৈ যাব কমন মাল্টিপল আৰু যদি এনেকৈ কৰোঁতে কনফিউজন হয় তেনেহ'লে 6ৰ টেবুলটো লিখি ল'লে হ'ল 6 1 * 6 6 2 * 12 6 3 * 18 6 4 * 24 আৰু ইফালে আছে আমাৰ 8 8 1 * 8 8 2 * 16 8 3 * 24 8 4 * 32 তো 24 কমন হৈ আছে তো সেইকাৰণে আমাৰ কমন ডিনমিনেটৰ হ'ব 24 এতিয়া আমি কি কৰিম 4/6ৰ ডিনমিনেটৰটোক 24 বনাম তো 6ৰ লগত 4 মাল্টিপ্লাই হ'লে 24 হয় তো তাৰমানে 4ৰ লগত আমি 4 মাল্টিপ্লাই কৰি 4 4 = 16 তো 4/6ৰ জেগাত আমি লিখিম 16/24 প্লাছ নেক্সট আছে আমাৰ 4/8 এতিয়া 4/8ৰ ডিনমিনেটৰটোক আমি বনাব লাগে 24 তো 8ৰ লগত 3 মাল্টিপ্লাই হ'লে 24 হৈ যাব আৰু 4ৰ লগত 3 মাল্টিপ্লাই কৰি দিম আমি পাই যাম 12 তো তাৰমানে আমাৰ হৈ গ'ল 12/24 এতিয়া ডিনমিনেটৰ পালোঁ আমি 24 16 আৰু 12ক 8 কৰি দিম আমি পাই যাম 28 তো এইটো হৈ গৈছে আমাৰ আনসাৰ বাট আমি জানো ইয়াতে দুইটা ইভেন নাম্বাৰ হৈছে এটলিষ্ট 2 ৰেটো আমি ডিভাইড কৰিব পাৰিম তো নিউমাৰেটৰ ডিনমিনেটৰ দুইটাকে 2 ৰে ডিভাইড কৰি দিম সো 22 8 / 2 হৈ গ'ল আমাৰ 14 24 / 2 হৈ যাব আমাৰ 12 এগেইন 14 আৰু 12 এইকেইটাও যাব আকৌ 2 ৰে তো আমি আকৌ 2 ৰে ডিভাইড কৰি দিম তো 14 / 2 হৈ যাব আমাৰ 7 12 / 2 হৈ গ'ল আমাৰ 6 তো তাৰমানে আমাৰ আনসাৰ আহি যাব 7/6 তো এইটোৱে আছিলে আমাৰ আজিৰ সেশনটো কুইজ নম্বৰ 6 তো আমি সাকসেসফুলি কুইজ নম্বৰ 6ত দেখিলো আমি যদি আমাৰ ডিনমিনেটৰ ডিফাৰেন্ট থাকে তো আমি এটো কেনেকৈ এড কৰিব পাৰিম ইয়াতে অলৰেডি ইয়াতে কমন ডিনমিনেটৰ কথা কৈছে বাট ডিনমিনেটৰ আমাৰ কমন নাছিলে আমাৰ আনলাইক ডিনমিনেটৰ আছিল তো আজি সেশনটো এখানে সমাপ্ত কৰিলো সি ইন দ্য নেক্সট সেশন থ্যাংক ইউ